আঁচনি আজি আমাৰ গড়েশ্বৰ হায়াৰ ছেকেণ্ডেৰীত আনুষ্ঠানিকভাৱে বিতৰণ কৰা হৈছে আৰু আমাৰ গড়েশ্বৰ অঞ্চলত যিসমূহ হায়াৰ ছেকেণ্ডেৰী আছে প্ৰত্যেকখন হায়াৰ ছেকেণ্ডেৰীত মই নিজেই গৈ পাৰ্চনেলি গৈ যিসকল ছোৱালী এই নিযুত মইনা আঁচনিৰ সুবিধা পাব সেই ছোৱালীসকল আমাৰ স্কুল কৰ্তৃপক্ষ আৰু আমি বিতৰণ কৰি গৈ আছোঁ। আগন্তুক দিনত এই আঁচনিখনে আমাৰ উঠি অহা ছোৱালীসকলক যথেষ্ট সহায় কৰিব। ইতিমধ্যে এটা কথা পৰিলক্ষিত হৈছে আৰু প্ৰত্যেকখন ইনষ্টিটিউশ্যনৰ পৰাই মোক কৈছে যে লাহে লাহে যিটো নেকি স্কুল ড্ৰপ আউট, সেই স্কুল ড্ৰপ আউটৰ সংখ্যা হ্ৰাস পাবলৈ ধৰিছে আৰু আমাৰ অঞ্চলত ক'ৰবাত বাল্য বিবাহ লাহে লাহে কমিব ধৰিছে আৰু অভিভাৱকেও নিজৰ ছোৱালীজনীক পঢ়োৱাৰ ক্ষেত্ৰত আজিকালি আগ্ৰহী হৈ ছোৱালীজনীক পঢ়িবলৈ কলেজলৈ পঠাই দিয়া হৈছে। গতিকে এক শৈক্ষিক ক্ষেত্ৰত এক বিপ্লৱৰ সূচনা কৰিছে এই আঁচনিখনে। এই ক্ষেত্ৰত মই মুখ্যমন্ত্ৰী মহোদয়ক আমাৰ সমষ্টিৰ হৈ আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান সুদূৰ প্ৰসাৰী এটা চিন্তালৈ এই আঁচনিখন ৰূপায়ণ কৰিছে তেখেতে আৰু যিখন আঁচনি সঁচাকৈ আমাৰ কাৰ্যকৰী হ'বলৈ গৈ আছে শিক্ষাৰ ক্ষেত্ৰত, তো তেনেকুৱা এটা পৰিকল্পনা লৈ তেখেতে কাম কৰিছে। সঁচাকৈ তেখেত ধন্যবাদৰ কথা। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ কিছু পৰিকল্পনা? শিক্ষাৰ ক্ষেত্ৰত পৰিকল্পনা নিশ্চয় আছে যে মই 2 এদিনৰ ভিতৰতে আমাৰ অঞ্চলৰ মোৰ সমষ্টিৰ প্ৰায়বোৰ স্কুলৰ যিসকল আমাৰ প্ৰধান শিক্ষক আছে তেখেতসকলৰ লগত বহি বা আমাৰ স্কুল এটেণ্ডেঞ্চৰ পৰা মানে মই দেখিছোঁ এটেণ্ডেঞ্চ স্কুলত লাহে লাহে মাজে মাজে কমি যায়, মাজে মাজে আৰু অলপ বাঢ়ে। এই কাৰণটোনো কি? সেই কাৰণটো আমি প্ৰথমে উদ্ঘাটন কৰিব লাগিব। গতিকে নিশ্চিতভাৱে আমি স্কুলত মানে ৰেগুলাৰ অহা প্ৰতিদিনে অহা ছাত্ৰৰ সংখ্যা বৃদ্ধি কৰিব লাগিব, নহ'লে ক'ৰবাত আমি পিছ পৰি থাকিব লাগিব। গতিকে এই ক্ষেত্ৰত মই 2 এদিনৰ ভিতৰত কাউলী হায়াৰ ছেকেণ্ডেৰীত বহিম, কাউলী হাইস্কুলত বহিম, অভিভাৱকসকলকো মাতিব দিছোঁ আৰু তেনেধৰণে এই অঞ্চলৰ যিমানখন শিক্ষা অনুষ্ঠান আছে মই বহি অভিভাৱকসকলৰ লগত আলোচনা কৰি কিয় ল'ৰা ছোৱালী পঢ়িবলৈ স্কুললৈ মানে কিছু সংখ্যকে, বেছিভাগটো পঢ়িবলৈ স্কুললৈ আহেই, কিছু সংখ্যক ল'ৰা ছোৱালী যদিও কলেজখনত নামভৰ্তি হৈয়ে থাকে কিন্তু কিয় ক্লাছ কৰিবলৈ নাহে, এই কথাখিনি ক'ৰবাত গাৰ্জেনজনকো জনাব লাগিব। যদি গাৰ্জেনজনৰ অসুবিধাৰ কাৰণে অহা নাই, কি কাৰণত অহা নাই, এই কথাখিনি আমিও জানিব লাগিব। আৰু ভয় লাগে আজিকালি মানে ডেকা ল'ৰাসকল যাতে দিগভ্ৰান্ত নহয়, সমাজখনৰ প্ৰতি পৰা যাতে বিচলিত নহয়, যাতে কোনো বেয়া কামত লিপ্ত নহয়, ড্ৰাগছ আসক্ত নহয়, তাৰ কাৰণে এইখিনি কাম কৰিবলগীয়া আছে। গতিকে সেইকাৰণে গাৰ্জেনৰ লগত বহি গাৰ্জেনৰ অসুবিধাখিনি প্লাছ যদি কিবা অসুবিধা আছে, যদি গাৰ্জেনজনে ভাবি আছে যে মোৰ ল'ৰাজন সদায় স্কুলত গৈ আছে কিন্তু স্কুল আহি যদি পোৱা নাই, তেতিয়াও অলপ পৃথকভাৱে ব্যৱস্থা লোৱাৰ প্ৰয়োজন আছে। গতিকে এই কথাখিনি আগন্তুক দিনত প্ৰথমে আমি স্কুলীয়া ছাত্ৰৰ সংখ্যাটো বৃদ্ধি কৰিব লাগিব, ৰেগুলাৰ স্কুলত অহা ষ্টুডেণ্টৰ সংখ্যা বৃদ্ধি কৰিব লাগিব। তাৰপিছত ক'ৰবাত আমি শৈক্ষিক ক্ষেত্ৰত কিছু কাম কৰিবলৈ সক্ষম হ'ম। ইনফ্ৰাষ্ট্ৰাকচাৰ ৰিলেটেড বহু বিষয় আছে, সেইখিনি আমি বিভাগীয় মন্ত্ৰীৰ লগত কথা পাতি একেদিনে সকলো সম্ভৱ নহয়, যিখিনি যেতিয়া সম্ভৱ হয় সেইখিনি আগন্তুক সময়ত কৰি গৈ থাকিম। হায়াৰ ছেকেণ্ডেৰী নতুন ভৱন কেতিয়ালৈ উদ্বোধন হ'ব? এইটো এতিয়া প্ৰায় কাম চলি আছে। আমাৰ প্ৰিন্সিপাল ছাৰে কোৱা মতে আৰু কিছুদিন লাগিব, হয়তো 4-5 মাহমান লাগিব পাৰে, তাৰপিছতে এইটো উদ্বোধন কৰিব লাগিব।